সকলোকে আন্তৰিকতাৰে নেচাৰ্ছনেছ চেনেলৰ পৰা মই মীনা বৰাই আজিৰ এই নতুন ভিডিঅ'টিলৈ স্বাগতম জনালোঁ। আহকচোন মই মোৰ ভিডিঅ'টিত কি কৰোঁ আপোনালোকক দেখুৱাবলৈ খুজিছোঁ। মই ফুলনিত বহুত কাম কৰি থাকোঁ, কিন্তু ভিডিঅ'বোৰ বনোৱা নহয়। ফুলবোৰৰ কাম এনেদৰে কৰি থাকোঁতে হঠাৎ মনত পৰিল SP পয়েমছ ষ্টৰীত মোক এটা কমেণ্ট কৰিছিলে, বা তোমাৰ ফুলবোৰ ইমান ধুনীয়া হৈ থাকে, তুমি বাৰু ফুলবোৰত কি দিয়া, কেনেদৰে যতন লোৱা, বা তুমি এটা ভিডিঅ' বনাবাচোন। আৰু তেওঁৰ সেই কমেণ্টটো পঢ়ি মোৰ মনটো খুবেই ভাল লাগিছিল। আৰু মইতো এইবোৰ কাম কৰিয়ে থাকোঁ, কিন্তু ভিডিঅ' বনাবলৈহে নহয়। আজি সেইবাবে ভাবিলোঁ এটি ভিডিঅ' বনাওঁ আৰু আপোনালোকৰ ওচৰলৈ আহোঁ, লগতে মোৰ ফুলনিৰ প্লাণ্টবোৰ অকণমান আপোনালোকৰ লগত শ্বেয়াৰ কৰোঁ। আপোনালোক সকলোৱে সুস্থ হৈ থাকক, সেইটোৱে ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনালোঁ। আহকচোন ভিডিঅ'টিৰ মাজলৈ যাওঁ। চাওকচোন মোৰ কটন প্লাণ্ট। অৱশ্যে কটন প্লাণ্ট বুলিয়েই নহয়, মোৰ ফুলনিত থকা প্ৰত্যেকজোপা প্লাণ্টতে এতিয়া মই কিছু ব্যৱস্থা কৰোঁ, কিছু প্ৰতিষেধক দিবলৈ মই চেষ্টা কৰোঁ। মই প্ৰত্যেকজোপা প্লাণ্ট দেখাবলৈ গ'লে বহুত দীঘল হ'ব ভিডিঅ'টি, সেইবাবে মই এজোপা কটন প্লাণ্টে আপোনালোকৰ ওচৰলৈ লৈ আহিব খুজিছোঁ। আৰু সেই প্লাণ্টজোপাৰ লগতে মই কেনেধৰণৰ প্ৰতিষেধক দিওঁ আৰু এতিয়া ফেব্ৰুৱাৰী মাহত মই কি কৰোঁ, মোৰ ফুলনিখনিত কেনেদৰে ব্যস্ত হৈ আছোঁ, তাকে অকণমান দেখুৱাই দিওঁ। এতিয়া মই এই কটনখিনিৰ পৰাই এটা প্লাণ্ট লৈ লওঁ, এজোপা প্লাণ্ট লৈ লওঁ। এইজোপা প্লাণ্ট মই লৈ ল'লোঁ আৰু এই প্লাণ্টজোপা মই এই ঠাইখিনিলৈ লৈ আহিলোঁ। আৰু মই কি কৰোঁ আপোনালোকৰ লগত অকণমান দেখুৱাবলৈ চেষ্টা কৰিলোঁ। এইখিনি মই পানীখিনি অকণমান এনেদৰে ছাইডত থৈ দিলোঁ। এইখিনি মোক লাগিব। আৰু মই অনা বস্তুখিনিও আপোনালোকৰ ওচৰত লৈ অহা নাছিলোঁ, অকণ দূৰত আছিলে। এতিয়া চাওকচোন মোৰ টাবটো, ইয়াত দেখিছেনে বাৰু, শুকান পাত এনেদৰে পৰি আছে। এনেদৰে এতিয়া কেতিয়াও ফুলতেই হওক বা এনেকুৱা পাতজাতীয় প্লাণ্টতেই হওক, টাবত লগাই থোৱা প্লাণ্টৰ বিষয়ে কৈছোঁ দেই, এনেদৰে শুকান পাতবোৰ পৰি থাকিব দিবলৈ নালাগে। আৰু টাবৰ বাতিখিনি দেখাব বিচাৰিছোঁ। এয়া চাওক, টাবৰ বাতি একেবাৰে শুকাই আছে। এয়া চাওক দেই। আৰু গৰুৱে যে হেম্বেলিয়াই আছে, একো নাই, কাৰণ পৰিৱেশটোৱে এনেকুৱা নহয় জানো, গৰু ছাগলী হাঁহ কুকুৰা এইবোৰৰ মাত থাকিবই, বেয়া নাপাব। এনেদৰে টাবটো মই খুচৰি ল'লোঁ। মই ফুলনিত এনেদৰে কাম কৰি থাকোঁ আৰু সেই বিষয়ে মই ধুনীয়াকৈ জনাব বিচাৰিলোঁ। আৰু লগতে এতিয়া মই কি দিম, এয়া আনিছোঁ মই ছাই। এয়া ছাই আনিছোঁ। ইয়াতে মই ধুনীয়াকৈ এনেদৰে মই ছাইখিনি খুচৰি লোৱা মাটিখিনিতে এনেদৰে ধুনীয়াকৈ মিহলি কৰি দিলোঁ। কাৰণ এতিয়া বহুত পোক পৰুৱাৰ সময়। এতিয়া চাওক, কটনত যে পোক লাগে, ক'ত লাগে জানেনে, এনেকুৱা ছাইডত। এনেকৈ ফ্ৰণ্টৰ পৰা চালে পোকটো দেখা পোৱা নাযায়, কিন্তু এনেদৰে আমি কটনৰ পাতবোৰ এনেদৰে চাব লাগে। অকল কটন বুলিয়ে কোৱা নাই দেই, মই ফুলৰ বিষয়েও কৈছোঁ। আৰু মুঠতে যিমান আৰু ফুলনিত থাকে প্লাণ্টবোৰৰ পাতবোৰ এনেদৰে লুটিয়াই চাব লাগে। মোৰ প্লাণ্টজোপা যথেষ্ট হেল্ডি হয় আৰু কোনো ধৰণৰ পোক পৰুৱা নাই। মই ইয়াত কি কৰিম এতিয়া দেখুৱাব বিচাৰিছোঁ মই বাৰু আজি কি দিম। এইটো টিঙত মই কি আনিছোঁ, এয়া চাওক, তিতা ফুল যে, পাত বাহেক বুলিও কয়, তিতা ফুল বুলিও কয়, বাহেক তিতা বুলিও কয়, বিভিন্ন ঠাইত বিভিন্ন নামেৰে জনা যায়। এয়া মই ফুল ছিঙোঁতে পাত ছিঙিছিলোঁ আৰু এই পাতখিনি মই যোৱাকালি ৰাতি সিজাই ৰাখিছিলোঁ। আৰু পানীখিনি চাওক, সম্পূৰ্ণ সেউজীয়া হৈ গৈছে। সম্পূৰ্ণ ঘৰুৱা পদ্ধতিত 1 টকাও খৰচ নোহোৱাকৈ এনেদৰে মই ফুলনিত যতন লৈ থাকোঁ। এয়া চাওক, ইমান ধুনীয়াকৈ এইখিনি পানী, সেউজীয়া পানী। ইয়াতে মই এতিয়া কি কৰিম চাব দেই। এই যে পাতখিনি ইয়াত আছে, এই পাতখিনি মই পেলাই নিদিওঁ আৰু এই পাতখিনি মই ৰ'দতো নিদিওঁ। বৰ্তমান মই এই পাতখিনি মোৰ এই ছাইডতে থৈ দিলোঁ।
এতিয়া মই কেনেদৰে মিশ্ৰণটো তৈয়াৰ কৰিম আপোনালোকক দেখুৱাব বিচাৰিলোঁ। এতিয়া মই এয়া তিতা বাহেক তিতা পাতৰ যিখিনি পানী মই সিজাই লৈছিলোঁ সেয়া মই 1 মগ এই জাৰটোত এনেদৰে ঢালি দিলোঁ। 1 মগ ঢালিছোঁ দেই। মই এটা টাবৰ বিষয়ে কৈছোঁ কাৰণ টাবটো মোৰ বহুত প্লাণ্টজোপা চাওক কিমান হেল্ডি আৰু বহুতখিনি পানী লাগিব, সেইকাৰণে মই ইয়াত 1 মগ লৈছোঁ। মই এটা টাবৰ বিষয়েহে জনাই দেই। আৰু এতিয়া মই ইয়াতে মিহলি কৰিম। মোৰ জেগাখিনি বহুত সৰু জানেনে, কাৰণ প্লাণ্ট বহুত আছে ন, বহুত সৰু, ভিডিঅ' বনাবলৈ বহুত কষ্ট হয় মোৰ। এয়া চাওক দেই, 1 মগ মই ইয়াত তিতা পানী ল'লোঁ আৰু ইয়াতে মই মিহলি কৰিলোঁ 1 মগ পানী আৰু আধা লৈছোঁ, মানে 1.5 মগ পানী মই ইয়াতে ধুনীয়াকৈ মিহলি কৰিলোঁ। আৰু এইখনে দিয়ে মই এনেদৰে ধুনীয়াকৈ মিহলি কৰি লওঁ। এয়া মই এনেদৰে মিহলি কৰি ল'লোঁ। ইয়াতে মই অন্য একো দিয়া নাই, দেখিছেনে বাৰু? মই এনেদৰে ফুলনিৰ ফুলবোৰৰ যতন লৈ থাকোঁ আৰু যিসকলে মোৰ ভিডিঅ'বোৰ চাই থাকে তেখেতসকলেতো গমেই পায়। আৰু মই যে এতিয়া এনেদৰে এইটো প্ৰতিষেধক দিছোঁ যে মই সদায় এইটোৱে প্ৰতিষেধক দিওঁ সেইটো নহয়। মই শেৱালি ফুলৰ পাতো শুকুৱাই ৰাখোঁ আৰু মই যে শেৱালি ফুলৰ পাত, তিতা ফুলৰ পাত, এই পাতবোৰ যে মই শুকুৱাই ৰাখোঁ বুলি কৈছোঁ, মই ৰ'দত নিদিওঁ, ছাঁ পৰা জেগাত থৈ দিওঁ। মুঠতে ছাঁত মই শুকুৱাওঁ দেই, ৰ'দত মই শুকুৱাই নিদিওঁ। ৰ'দত মই কিয় জানো নাজানো, ককা দেউতাই এনেকৈ কৰা দেখিছিলোঁ প্লাণ্টবোৰৰ লগত, সেইকাৰণে মই ককা দেউতাৰ পদ্ধতিতেই মোৰ ফুলনিখন গঢ়ি তুলিছোঁ। আৰু এতিয়া মই এয়া চাওক মোৰ প্লাণ্টজোপাত মই কেনেদৰে পানী দিওঁ। এয়া চাওক কিমান ধুনীয়া, একদম আমাৰ পিয়'ৰ হয়নে বাৰু? ইয়াত কোনো ধৰণৰ মানে প্ৰব্লেম নহয়। যদি ইয়াত অলপ বেছিকৈও পৰি যায় কোনো ধৰণৰ প্ৰব্লেম নহয়। এয়া এটা এটা পাত মই এনেকৈ ধৰি দিওঁ। এয়া চাওক, আৰু মই এনেদৰে ঘৰুৱা পদ্ধতিত কৰোঁ যে, সেইকাৰণে মই কেতিয়াবা সপ্তাহতো এনেদৰে কামবিলাক কৰি যাওঁ। 15 দিনলৈ নৰখোঁ, মই এমাহত কমেও 4 দিনকৈ এনেদৰে প্ৰতিষেধকবোৰ দিবলৈ চেষ্টা কৰোঁ। আৰু দেখিছে নহয় মোৰ প্লাণ্টবোৰ, দেখিছেনে বাৰু? ক'ৰবাত এটা পৰুৱাৰ কণী হ'লেও দেখিছেনে বাৰু? ক'তো একো নাই, কাৰণ মই বহুত ধুনীয়াকৈ যতন লৈ থাকোঁ। আৰু মই প্ৰত্যেকটো ভিডিঅ'তে যিকোনো এটা টিপছ দিবলৈ চেষ্টা কৰোঁ। সকলোৱে মোৰ ভিডিঅ'বোৰ চাব, হয়নে নহয় বাৰু? আৰু নিজেও এখন ধুনীয়া ফুলনিৰ গৰাকী হ'ব। মই মাটিত লগোৱা ফুলৰ বিষয়ে কোৱা নাই, মই টাবত লগোৱা ফুলৰ বিষয়ে কৈছোঁ। কাৰণ টাবত যেতিয়া আমি ফুল লগাওঁ ইয়াত আমি যতন ল'বই লাগিব। এতিয়া চাওকচোন প্লাণ্টজোপা দেখিবলৈ যে কিমান মৰম লগা হৈ পৰিলে। এয়া চাওক, এতিয়া মই সম্পূৰ্ণ ঘৰুৱা পদ্ধতিত এটা টকাও খৰচ নকৰাকৈ ইমান সুন্দৰভাৱেৰে প্লাণ্টবোৰৰ এনেদৰে যতন লৈ থাকোঁ। এয়া চাওক, মই ধুনীয়াকৈ টাবত থকা এই কটন প্লাণ্টজোপাত মই মোৰ প্ৰতিষেধকটো দি দিলোঁ, ঘৰুৱা পদ্ধতিত বনোৱা প্ৰতিষেধকটো দি দিলোঁ। আৰু ইমানবোৰ আছে আৰু মই বহুততেই দিব লাগিব, যিমানখিনিলৈকে যায় সিমানখিনিলৈকে মই দিব লাগিব। এয়া চাওকচোন, আজি যদি মোৰ এই সৰু ভিডিঅ'টি চাই কিবা এটা শিকিলোঁ বুলি ভাবিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি দিবচোন। মই আৰু নতুন ঘৰুৱা পদ্ধতিত কেনেদৰে মই মোৰ প্লাণ্টবোৰ কেয়াৰ লৈ থাকোঁ সেই বিষয়ে আপোনালোকক নিশ্চয়কৈ জনাম। আৰু এটা কথা দেই, এতিয়া যে ট্ৰিমিং কৰাৰ উপযুক্ত সময়, কিন্তু মই ট্ৰিমিং কৰিব নিবিচাৰিলোঁ, কিয়নো প্লাণ্টজোপা মই আৰু অলপ বেছি ওখ কৰিব বিচাৰোঁ। কাৰণ মোৰ প্লাণ্টবোৰ অলপ ওখ হ'লে মই বেছিকৈ ভাল পাওঁ। আজি যদি মোৰ এই ভিডিঅ'টি চাই ভাল লাগিলে লাইক কৰিব, কমেণ্ট কৰিব। নতুনকৈ চাই থকা বন্ধু বান্ধৱীসকলে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিবলৈ একেবাৰে নাপাহৰিব। পুনৰ এটি ভিডিঅ'ৰ সৈতে আপোনালোক সকলোকে লগ পোৱাৰ আশাৰে আজিলৈ আহোঁ। ধন্যবাদ।